আজি আমাক মাতিছিল ডিচি ছাৰে মাতিছিল আমাক 30 তাৰিখে আমাৰ 10জনকে মাতিছিল তাৰে আমি 6জন উপস্থিত আছোঁ আৰু 4জন অহা নাই। তাৰে পিছত আমাৰ ছাৰে ক'লে বিডিঅ' ছাৰে ক'লে বোলো আমাৰ 2/3 যদি আমাৰ ইয়াত আমাৰ সদস্য থাকে তেতিয়াহ'লে আমাৰ হীৰা কমিটিখন হৈ গ'ল হয়। এই কথাটো কৈছে তেখেতে। কেইজন অনুপস্থিত আছিল? অনুপস্থিত 4জন আছে। ইনফৰ্ম কৰা নাছিল? সিহঁতক মাতিছিল বুলি কৈছে, কিন্তু সিহঁতে মোবাইলবিলাক ছুইচ অফ কৰি থৈছে। আচলতে কোনে মাতিছিল আপোনালোকক? নিমন্ত্ৰণ কোনে জনাইছিল? ডিচি ছাৰৰ মানে এপ্লিকেশ্যন দিছিল আমাক সকলোজনকে। তেওঁলোকে কিবা অসুবিধা হোৱা বুলি জনাইছিল? জনা নাই, বৰ্তমানলৈকে জনোৱা নাই। কাকো জনোৱা নাই? কাকো জনোৱা নাই। মোবাইলবিলাক চব ছুইচ অফ হৈ আছে তেখেতসকলৰ। কেইজন আছিল তেওঁলোক? 4জন আছিল। আচলতে কি কাৰণে অহা নাই বুলি ভাবে? সেইটো সিহঁতে 4জনে তাৰমানে এটা মানে দাবীদাৰ হৈ গৈছিল। সিহঁতৰ এজন তাৰমানে দাবী লৈছিল তেখেতেও পাতিব লাগে এজনক, সিহঁতৰ 4জনৰ এজনক, সেইকাৰণে দাবী দিছিল। আচলতে যি চৰকাৰী যি কাগজ, সেই কাগজকো আচলতে তেখেতসকলে কেৰেপ নকৰে নেকি? কিহৰ অভাৱত তেখেতসকলে এই আমাৰ এই চৰকাৰী হীৰা টুবিলাবিলাকক চিঠিখনতো যদি অৱমাননা কৰিছে, পিছত বা আৰু কি পদক্ষেপ লয় সিহঁতে আমি নাজানো সেই বিষয়ে। ৰাইজে জনপ্ৰতিনিধি সজাইছে, তাৰপিছতো আচলতে চৰকাৰে যি নিমন্ত্ৰণ কৰিছে সেই নিমন্ত্ৰণ আচলতে তেখেতসকলে ৰক্ষা নকৰিলে। সিহঁতৰ দুৰ্বলতা আছে, সেইকাৰণে সিহঁতে বৰ্তমান আমাৰ ইয়াত উপস্থিত নাথাকিলে। এতিয়া তেখেতে বিডিঅ' ছাৰে কৈছে যদি সিহঁতে 4জন নাথাকেও আমি অহাকালি এখন আমাৰ হাথিনাপুৰৰ সেইখন আছে কমিটি গঠন হ'ব, তেখেতে আমাক জনাম বুলি কৈছে। হয়তো তাতে কি পদক্ষেপ লয় তেখেতে সেই কথাটো কৈছে। মৰিপুৰ আনন্দপুৰ পঞ্চায়তৰ যি আজি শপত গ্ৰহণ আছিল, তাৰে আমাৰ 6জন উপস্থিত হৈছোঁ আমি 10 বজাৰ লগে লগে। তাৰে 4জন অনুপস্থিত আছে। কিহৰ কাৰণে অনুপস্থিত আছে আমাক জনোৱা নাই। যিহেতু বিডিঅ' ছাৰেও ফোন কৰিছিল, তেখেতসকলৰ ফোনটো লগা নাই। এই ক্ষেত্ৰত এটা কথা কওঁ, মই যিহেতু এগৰাকী প্ৰেগনেণ্ট মহিলা, তেখেতসকলে যদি সদায় এনেকুৱা এটা কৰি থাকে, নেক্সট যদি আকৌ মিটিং দিয়ে তেখেতসকল যদি অনুপস্থিত নাথাকে, মোৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে ডিচি ছাৰে ইয়াৰ ক্ষেত্ৰত এটা নতুন ভাল পদক্ষেপ লওক। মোক চাই পিনি যিহেতু আগন্তুক 25 তাৰিখে মোৰ ডেট দিছে, তাৰ আগত যাতে এটা ডেট লয়, সেইটো তেখেতৰ প্ৰতি মোৰ অনুৰোধ থাকে।